আৰু আজি মই ক্লাছ 9ৰ যেটো আমাৰ গণিত কোৱেশ্চন আছিল গণিত কৰিম আৰু আমাৰ যেটো ক্লাছ 9ৰ যেটো ইয়াৰ আগৰ যেটো ভিডিও আছিল ইয়াত কিছুমান কি আমাৰ কি সংখ্যা প্ৰণালী আছে নাম্বাৰ সিস্টেমত কিছুমান কি কথা কোৱা হৈছে আৰু এতিয়া আমি কৰিম যে আমাৰ সংখ্যা প্ৰণালীৰ পিছত আমাৰ কিছুমান আৰু কি বেলেগ আমাৰ কি বিধি আছে এই বিধিৰ বিষয়ে আমি কি আলোচনা কৰিম আৰু বিধি অনুযায়ী আমাৰ যিমানবোৰ কি আমাৰ কি সূত্র থাকিব এই সূত্ৰৰ কি প্রয়োগ কৰি আমি কিছুমান কি অংক কৰিম যাতে কি তোমালোকে ভালকৈ বুজিব পাৰা যে এনেকুৱা যদি কোৱেশ্চন আহে মানে সূত্র অনুযায়ী কিবা যদি কোৱেশ্চন আহে আমি এই কোৱেশ্চনবোৰ কেনেকৈ কৰিম তে সেই বিষয়ে আমি কি আগত আমি বিধিবোৰ এটা বিধি লিখিম আৰু সেই বিধিৰ অনুযায়ী আমি এটা বিধি লিখিম এই বিধিৰ এটা বিধিৰে কি আৰু বহুত কি অংক কৰিম যাতে তোমালোকে ভালকৈ কি বুজিব পাৰা সো আমাৰ কি সূচকীয় বিধি যেটো তোমাৰ কি ক্লাছ যেটো পেজ আছে 9ৰ যেটো মেথছৰ যেটো পেজ 3 নম্বৰ আছে এই পেজ কি 3 আছে সো কি কৈছে যে সূচকীয় বিধি পেজ কি 3 আছে সূচকীয় বিধি সূচকীয় কি বিধি সূচকীয় বিধি আমাৰ সূচকীয় বিধি আমাৰ 1 নম্বৰত কি কৈছে 1 নম্বৰত আছে তোমাৰ কি যে 1 নম্বৰ a to the power n into কি a to the power n into কি লিখিব a to the power n plus n এইটো আমাৰ কি সূচকীয় বিধি কি 1 নম্বৰ দিছে মানে এটা বিধি দিছে যে কোনো এটা যদি আমি a to the power m লিখো পূরণ a to the power n লিখো ইকুয়াল আমি কি লিখিব পারো a to the power m plus n আমার এই a টু কি বুঝাইছে আমার a টু কি হইছে ভূমি আর m টু কি হইছে ঘাত সেম a টু কি ভূমি আর n টু ঘাত যদি এনেকুৱা যদি একে ভূমি সো আমাৰ দুয়োটাৰে ক্ষেত্ৰত a টু আৰু a টু কিন্তু ভূমি কি আছে একে আছে তে একে ভূমিৰ ক্ষেত্ৰত যদি আমাৰ এনেকুৱা যদি পূরণ থাকে তেতিয়া আমি কি লিখিম এই ভূমিটো ভূমি লিখিম একে ভূমি আছে মানে কি এই এটা ভূমিয়ে থাকিব এই এটা ভূমি লিখিছে এই ভূমিৰ ওপৰত আকৌ কি হ'ব m plus n আরে এটো কি আমার পাওয়ার বুঝাইছে আমার এর ওপৰত কি আছে m plus n এটো পাওয়ার হ'ব এর ওপৰত n টু কিবা পাওয়ার m টু কিবা পাওয়ার হবে এটা কি ওপৰত থাকিব কোনোবা যদি এনেকুৱা যায় এটো আমাৰ কি ৰং হ'ব তো আমাৰ কি পাওয়ারটো ওপৰত দিব লাগে সদায় এই কোনো এটা বস্তুৰ কি মূৰত থাকিব লাগে সেইটো আমাৰ কি হ'ব পাওয়ার যেটো আমি ঘাত বুলিও কওঁ তে আমি এই ভিডিও অনুযায়ী আমি কিছুমান কি কোৱেশ্চন কৰিম যাতে তোমালোকে ভালকৈ কি বুজিব পাৰা যে এই বিধিৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু ইয়াৰ এনসাৰ বিলাক কেনেকুৱা হ'ব আৰু এবাৰ কৰিব লাগে কেনেকৈ কৰিব লাগে সেইখিনি আজি কি আলোচনা কৰিম সো আমাৰ এই বিধি আছে মই এটা কোৱেশ্চন দিলো যিকোনো এটা ধৰা কোৱেশ্চন যে 2 টু দি পাৱাৰ কি 3 ইনটু কি হ'ব 2 টু দি পাৱাৰ 5 আমাৰ ইয়াত আছে যে এটা কোৱেশ্চন আছে 2 ৰ ওপৰত কি আছে 3 পূৰণ কি 2 ৰ ওপৰত কি আছে 5 আছে যে এটা আমাৰ সংখ্যা আছে যাৰ ভূমি কি 2 আর তার ওপৰত কি আছে দুটা কি ঘাত এটা আছে 3 এটা আছে 5 আমাৰ ভূমি সো ইয়াত কি সেম আছে একে আছে ভূমি যদি একে ভূমি থাকে আমি সমান সমান দিন কি লিখিম ভূমি কি একে আছে মানে যেটো ভূমি আছে সেইটো লিখিছো ইয়াৰ ওপৰত আমি কি লিখিম আমাৰ ইয়াত কি প্ৰথমত আমাৰ ঘাত 2 ৰ ঘাত কিমান আছে 3 আছে আমি ইয়াৰ ঘাত 3 লিখিলো তাৰ পিছত আমাৰ যদি পূৰণ থাকে আমাৰ কি কৰিব লাগে ঘাত বিলাকৰ কি হয় যোগ হয় তেতিয়া আমাৰ ঘাত বিলাক আমাৰ 3 লগত কি যোগ কৰিম আমি 5 যোগ কৰিম সো আমাৰ ভূমি দুটা কি আছে 2 আছে ইয়াত ভূমি লিখিছো তে 2 ৰ ওপৰত কিমান আছে 3 এই 3 লিখিছো পূৰণ আছে পূৰণ মানে কি হ'ব যোগ হ'ব আকৌ 2 ৰ ওপৰত ঘাত কিমান আছে 5 তে এই দুটা যোগ কৰিলে মই কিমান পাম 2 টু দি পাৱাৰ 3 আৰু 5 মিলি কি হ'ব 8 এইটো আমাৰ হ'ব এক্সাক্টলি आंसर তে আমাৰ এইটো কি হয়তো তোমালোকে এইটো লিখিবা যে 2 টু দি পাৱাৰ 1 মানে 2 2 স্কয়ার মানে কিমান হ'ব 4 2 টু দি পাৱাৰ 3 মানে কিমান হ'ব 8 2 to the power 4 মানে কিমান হবে 16 2 to the power 5 32 2 to the power 6 64 2 to the power 7 128 2 to the power 8 কিমান হ'ব একে 2 দিয়ে পূৰণ কৰা 2 এটা কিবা 16 6 7 হল 1 2 গুণ 4 5 256 তে ইয়াৰ आंसर কিমান হ'ব 256 এইটো হ'ব আমাৰ কি आंसर তে এই যে আমাৰ যে সূচকীয় বিধিৰ 1 নম্বৰ আছে a to the power m into a to the power n is equal to কি লিখিব পাৰো a to the power m plus n তে ইয়াৰ আন্ডাৰত আমি এইটো এটা কোৱেশ্চন কৰিলো এনেকুৱা আমাৰ কি বহুত ধৰণৰ কোৱেশ্চন কি থাকিব পাৰে তে তোমালোকে চাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিছে
কিতাপত কেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে বা এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইবোৰ কৈ চাই তুমি কি কৰিব পাৰিবা। তো ইয়াৰ ভিতৰত আমি যে এটা কুৱেশ্যন কৰিলোঁ কোনোবা কি টান লাগিছে নেকি? কোৱা নাই, একো টান লগা নাই। তে তুমি এনেকুৱা আৰু কি নিজে বনাই বনাই কি কুৱেশ্যনবিলাক কৰিবা। ইয়াৰ ওপৰত আৰু দুটা এটা কুৱেশ্যন দিওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। দুই নাম্বার কোশ্চেন কিমান আছে? সো 3 টু দি পাওয়ার 1 পূরণ 3 টু দি পাওয়ার কি 2। সো এটো আছে। সো ইয়াত আমাৰ ভূমি কি আছে? সেম আছে। কি আছে? ভূমি 3 আছে। তে আমি ইয়াক কি লিখিব পাৰে? সমান সমান কি ভূমি কিমান হ'ব? 3 3 থাকিব। তাৰ পিছত কি থাকিব? যিমানবোৰ পাৱাৰ আছে পাৱাৰ বিলাক কি যোগ কৰিবা। শর্টকাটে কৰিবা যে আমাৰ যিমান ভূমি আছে যদি একে ভূমি থাকে ভূমি যিটো থাকিব সেইটো দিবা আৰু ওপৰত কি কৰিবা ইয়াৰ হতৰ যেটো পাৱাৰ আছে ঘাত বিলাক আছে 3 ঘাত কিমান 1 3 ঘাত কিমান দিতে ঘাত বৰ কি হ'ব যোগ হ'ব। তে 1 + 2 মিলি কিমান পাম আমি 3 ৰ ওপৰত ঘাত কিমান পালো 3। যে কোনো এটা সংখ্যাৰ ওপৰত 3 ৰ ওপৰত যদি 3 থাকে এটো आंसर কি হ'ব 27। সো 3 স্কয়ার 9 3 কিউব কিমান হ'ব 27 3 টু দি পাওয়ার 4 কিমান হয় 81 এনেকৈ কি আহিব। তে 3 কিউব মই কিমান পালো 27। আৰু এটা কৰো সো তোমাদের যাতে বুজিব পাৰা। তাৰ পিছত কি সহজে 3 নম্বৰ কোশ্চেন কি আছে 6 টু দি পাওয়ার 2 পূরণ 6 টু দি পাওয়ার 5। তে এইটো আমাৰ কি হ'ব সে কেনেকৈ কৰে সেম আমাৰ কি ভূমি সেম থাকিব তাৰ 2 + 5 কিমান হ'ব 2 টু দি পাওয়ার কি 7। ইয়াত কি কৰিবা যে ইমান তো আমাৰ কি আৰু কি মনত থাকে নেকি যে 3 6 টু দি পাওয়ার 7 কিমান এটা সংখ্যা হয়। এই সংখ্যাবোৰ যদি আমাৰ কি মনত না থাকে ময়ো কি নাপাও সেইবোৰ আমি কি চাম কৰি চাম। কেনেকৈ কৰিবা আমাৰ 6 কেইটা আছে যিমানবোৰ আমাৰ কি পাওয়াৰ থাকিব এই কোটা কিমান হ'ব 6 হ'ব। সো আমাৰ 6 ৰ ওপৰত কিমান আছে 7 আছে যে 7 কেইটা আছে 7 নহয় আমাৰ 6 ৰ ওপৰত 7 আছে মানে আমাৰ 6 6 কয়টা আছে 7টা আছে। এই কি 7টা 6 ৰ কি হ'ব পূৰণ হ'ব 1 2 3 4 5 6 7। এই 7টা 6 যদি পূৰণ কৰি দিবা তোমাৰ যেটো ভ্যালু হ'ব এটো কি ইয়াত বহাব লাগিব। তে এনেকৈ কি কৰিবা তুমি आंसर বৰ কৰিবা। এটো আমাৰ কি হ'ল বিধি সূচকীয় বিধি 1 নম্বৰ গল a টু দি পাওয়ার m ইনটু কি a টু দি পাওয়ার n ইজ ইকুয়াল টু a টু দি পাওয়ার m প্লাস n। এইখিনি গল আৰু আমি ব্লেক কৰিম যে আমাৰ 2 নম্বৰ কি বিধি কি কৈছে সেই বিধি অনুযায়ী আমি এইটোৰ কি কিছুমান কোশ্চেন কৰিম। এটো পূরণ আছে ইয়াত কি দিছে 2 নম্বৰ a টু দি পাওয়ার m হৰণ a টু দি পাওয়ার n। সো ইয়াৰ আমাৰ কি আছে ভূমি কি আছে সেম আছে। যদি ভূমি সেম থাকে আমি কি লিখিম ভূমি সেমে লিখিম কি লিখিম a লিখিম। তাৰ পিছত সো আমাৰ কি আছে এর ওপৰত প্ৰথম কি আছে m আছে এটো আমি ভূমি যেটো পাওয়ার আছে m এ দিম। তাৰ পিছত আমি চাম যে আমাৰ যি a টু দি পাওয়ার m তাৰ পিছত আমাৰ কি চিহ্ন আছে কি আছে ইয়াত হৰণ মানে কি আমাৰ যদি ভাগ বা হৰণ ভাগ থাকে যদি ভাগ থাকে আমি কি m ৰ কি আগত কি m ৰ পিছত আমি কি মাইনাস দিম তাৰ পিছত এই n টো আমাৰ কি লগাই দিম। যদি আমাৰ সেম ভূমি থাকে যদি তার যদি আমাৰ সেম ভূমি দি তার যদি আমাৰ হরণ চিহ্ন থাকে তে যদি হরণ চিহ্ন থাকে তার m আর n কি হ'ব বিয়োগফল হ'ব। তে বিয়োগফলটা কি হ'ব এর ওপৰত কি অংক। সো ইয়াৰ ওপৰত কেনেকুৱা কোশ্চেন আহে যে 2 টু দি পাওয়ার 3 আছে হরণ কি আছে 2 টু দি পাওয়ার কি আছে 5 আছে। সো আমাৰ এইটো আমাৰ কি কোশ্চেন আছে যে 2 টু দি পাওয়ার 3 হরণ কি 2 টু দি পাওয়ার কি 5। মই কি কৰিম সেম কৰিম যে হাত যেটো সরি ভূমি যেটো আছে ভূমি মানে তলৰ যেটো থাকে এইটো বুজাইছে। তে ভূমি আমাৰ সেম আছে সেমে থাকিব 2 2 আছে। তাৰ পিছত আমাৰ প্ৰথম কি আছে m টো আমাৰ ইয়াত কি বুজাইছে আমাৰ এইটো কি বুজাইছে 3 তাহলে কি চিহ্ন আছে হৰণ থাকে কি হ'ব আমাৰ মাইনাস তাৰ পিছত কিমান আছে 5। এইটো কি হ'ব 2 টু দি পাওয়ার 3 ৰ পৰা যদি আমি 5 যায় বহুতে কি এলৈকে বিয়োগে কৰিব নোৱাৰে যে আমাৰ 3 আছে 3 ৰ পৰা কি -5 আমি কেনেকৈ কৰিম। তোমালোকে নরমাল বিয়োগ কৰিবা যে নরমাল আমি কেনে কৰে কি এইটো আমি 5 ৰ পৰা আমি কি কৰিম 3 বিয়োগ কৰি বাদ দিম। তে 5 ৰ পৰা যদি আমি 3 বাদ দিও আমি কি পালো 2 পাইছো। সেই 2 সংখ্যাটো আকৌ আমাৰ কি কৰিব যে আমাৰ এই যে 2 ৰ আগত যদি আমাৰ কি চিহ্ন বহিব এইখিনি কথা জাস্ট খালি ভাবিব লাগে। যদি তুমি এইখিনি কথা কৰিব বুজা তেতিয়া কি কৰিব পাৰা যে যদি কোনো এটা সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা যদি এটা বিয়োগ কৰি দিয়ে
বিয়োগ হয় তেতিয়া আমি এই সংখ্যাটো বহুতে কি কৰিব নোৱাৰে যে সৰুৰ পৰা আমি ডাঙৰ বিয়োগ আমি কৰিবই নোৱাৰিম। সেইখিনি সংখ্যাটো আমি কি কৰিবা ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিবা। ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিয়াৰ পিছত তুমি চাবা যে আমাৰ ডাঙৰ সংখ্যাটোৰ আগত কি চিহ্ন আছে। যদি ডাঙৰ সংখ্যাটোৰ আগত যদি আমাৰ মাইনাছ থাকে, এই বিয়োগ কৰাৰ পাছতে সংখ্যাৰ আগত কি বহিব মাইনাছে বহিব। আৰু যদি আমাৰ ডাঙৰ সংখ্যাটোৰ আগত যদি আমাৰ কি থাকে প্লাছ থাকে, তো বিয়োগ কৰাৰ পাছত কি বহিব প্লাছ বহিব। সো আমাৰ 3 পৰা কি কৰিছো 5 কি বিয়োগ কৰিছো। তে আমি ইয়াৰ পৰা আমি বিয়োগ কৰি কিমান পাম 2 পাম। তে 2ৰ আগত আমাৰ কি চিহ্ন বহিব। সো আমাৰ এই সৰু সংখ্যা কিমান আছে 3, ইয়াৰ আগত কি আছে প্লাছ আৰু ডাঙৰ আছে 5, 5ৰ আগত কি আছে মাইনাছ, গতিকে ইয়াত আমি কি কৰিম মাইনাছ দিম। বুজিলা? এতিয়া আমি 3ৰ ঘাত কিমান পালো 3ৰ পৰা যদি -5 যদি বাদ দিওঁ কিমান পাম -2। তে এইখিনি হ'ব আমাৰ কি आंसर যে 2ৰ পৰা 2 টু দি পাৱাৰ কি -2। তে এইটো আকৌ আমি লিখিব পাৰো তো 1/2 টু দি পাৱাৰ 2। এই মাইনাসটো কি কৰিব আমাৰ কি এনেকুৱা কৰি আনিব যে মাইনাসৰ কাৰণে কি কৰিছে 1/2 আছে। যেতিয়া আমি কি এইটো উঠাই দিম আকৌ এবাৰ 2 টু দি পাৱাৰ কি -2। যেতিয়া মাইনাস উঠাই দিম এই 1/2 টু স্কয়াৰ, এইটো আকৌ কি লিখিব পাৰো 1/4। 2 স্কয়াৰ মানে কি হ'ব 2 স্কয়াৰৰ ভ্যালু কিমান 4। তে 1/2 স্কয়াৰ মানে 1/4, এইটো হ'ব মোৰ কি এক্সাক্ট आंसर। তে এনেকৈ আমি কি সূচকীয় বিধি কিছুমান কোশ্চেন আছে এইবোৰ কৰিম। সো তুমি আৰু ইয়াৰ কি নিজে নিজে কৰি চাবা যে কেনেকুৱা ধৰণৰ কোশ্চেন আহে। তে আমাৰ কি 2 নম্বৰৰ পৰা এইটো মই এটা কোশ্চেন কৰিলো আৰু আমি বেলেগ এটা কৰিম, চাও কেনেকুৱা ধৰণৰ কোশ্চেন আহে। আৰু কি বেলেগ কি মই যে এইবিলাক কৰাই আছো যে এইটোই তোমাৰ কি পৰীক্ষাত কি নাহে। জাস্ট খালি তুমি বুজিব লাগে যে আমাৰ কেনেকুৱা ধৰণৰ কোশ্চেন আহে। সেই কোশ্চেনটো বুজিব লাগে যে কোশ্চেনত আমাৰ এনসাৰটো কেনেকুৱা ধৰণৰ কি আহি আছে বা কেনেকুৱা কৰি আছো মই বুজিছো না নাই, সেইখিনি কি তোমালোকে ভাবিবা যে তোমালোকে যেতিয়া বহিত কৰিবা যে এইটোৰ আন্ডাৰত যিটো কোশ্চেন আছে সেই কোশ্চেনটো নিজে কৰি চাবা আৰু কোশ্চেনটোৰ এনসাৰটো কেনেকুৱা ধৰণৰ প্ৰসেছত আহি আছে সেইটো কথা কি ভাবিবা যে কেনেকুৱা ধৰণৰ আহিছে সেইটো বুজিবা, তেতিয়া তুমি কি কোশ্চেনটো ভালকৈ কৰিব পাৰিবা। এইখিনি গল। এতিয়া আহিব আৰু বেলেগ এটা কোশ্চেন ল 2 নম্বৰ কোশ্চেন এটা ল যে 3 টু দি পাৱাৰ কি 6 ডিভাইডেড 3 টু দি পাৱাৰ কিমান পালো 3 পালো। এটো আছে সেম আমাৰ কি 3 টু দি পাৱাৰ 6 ডিভাইডেড 3 টু দি পাৱাৰ 3। ইয়াৰ পৰা আমি কেনেকৈ কৰিম সেম কৰিম। তুমি 3 লিখিবা, তাৰ ওপৰত কি আছে 6 আছে 6 দিবা, তাৰ আমাৰ কি চিহ্ন আছে হৰণ, হৰণ থাকলে কি দিব মাইনাস, তার পিছত কি আছে বিয়োগ। তো আমি 3 টু দি পাৱাৰ 6 - 3 ইকুয়াল টু কি হ'ব চোৱা, এইটো মই ইয়াত লিখি আছো 3 টু দি পাৱাৰ 6 ৰ পৰা যদি মই 3 যদি বাদ দিও 3 বাদ দিলে কিমান 6 ৰ পৰা 3 গলে কিমান পাম 3 পাম। তে 3 টু দি পাৱাৰ 3 ৰ ভ্যালু কিমান পালো আমি 27। বহুতে আকৌ কব স্যার আমাৰ ইয়াতটো কি আছে মাইনাস আহে নাই, আমাৰ আগৰ যেটো কোশ্চেন কৰিলো তাত কি আছে মাইনাস আহিছিল, ইয়াতটো কি মাইনাস হোৱা নাই, এইটো কেনেকৈ হল। সো মই কি কৰিছো যে কোনো এটা সংখ্যা যদি মই বিয়োগ কৰো যে আমি সদায় কি সৰুৰ পৰা আমি বিয়োগ কৰিবই নোৱাৰো, সদায় কি কৰিব লাগে ডাঙৰৰ পৰাহে বিয়োগ কৰিব লাগে। তে ডাঙৰৰ পৰা যদি বিয়োগ কৰা চোৱা আমি 6 ৰ পৰা 3 কি বিয়োগ কৰিছো কিমান পাইছো 6 - 3 কিমান পাইছো 3। তে 3 যে পাইছো তাৰ ওপৰত আমি চাম যে আমাৰ দুটা সংখ্যা আছে 3 আৰু 6 আছে, ইয়াৰ ভিতৰত ডাঙৰ কোনটো আমাৰ 6 ডাঙৰ। তে 6 যদি ডাঙৰ হয় আমি যেটো বিয়োগ কৰিম এই বিয়োগ কৰা সংখ্যাটোৰ আগত আমাৰ কি চিহ্ন বহিব সেইটো কি ভাবিব লাগে যে যদি আমাৰ ডাঙৰ সংখ্যাৰ আগত যদি আমাৰ প্লাস থাকে প্লাস বহিব আৰু কি মাইনাস থাকিলে কি মাইনাস বহিব। সেই কাৰণে আমাৰ ইয়াত কি আছে যে আমাৰ ডাঙৰ সংখ্যাটোৰ আগত কি চিহ্ন আছে প্লাস, একো নাই মানে কি আছে প্লাস আৰু সৰুটোৰ আগত কি আছে মাইনাস। গতিকে এই সংখ্যাটোৰ বিয়োগ কৰাৰ পাছত আমি যেটা সংখ্যা বহিব এই ডাঙৰ সংখ্যাটোৰ যেটো সাইন থাকিব চিহ্ন থাকিব সেইটোই বহিব। আমাৰ ইয়াত ডাঙৰটো কি আছে প্লাসত, সৰুটো কি আছে মাইনাসত, সেই কাৰণে আমাৰ ইয়াত কি আছে প্লাস বহিছে। ইয়াত একো নাই মানে কি হৈছে প্লাস আছে। এইখিনি কথা কৈছে কিন্তু আগৰটোৰ অংকটোত কি আছে ডাঙৰটো কি আছে মাইনাস, সেই কাৰণে আমি বিয়োগ কৰি পিছত আমি কি আছে মাইনাস এটা লগাই দিছো। এইখিনি আছে তোমাৰ এই দুটা বিধিৰ ওপৰত কি দুটা কোশ্চেন আৰু আমি বাকি বেলেগ যেটো আমাৰ বিধি আছে এইটো কৰিম এতিয়া। এইটো গল বহুত কোশ্চেন আছে কিমান কৰিবা নিজে নিজে বনাই কৰিবা চাগে বহুত আছে বাবা।
এটা কুৱেশ্যন যদি এনেকৈ কৰোঁ ভিডিঅ' বহুত ডাঙৰ হ'ব, বহুত দীঘল হ'ব, তেতিয়া তোমালোকে কি বহুতে কি নাচাব, ইমান ডাঙৰ ভিডিঅ' কোনে চাব, যে ইমান দীঘল ভিডিঅ' মই কি নাচাওঁ দে, মই কি টিউশ্যনৰ পৰাই কৰিম, মই স্কুলৰ পৰাই কৰিম, বহুতে কৰিব। চ' আমাৰ 3 নম্বৰ কি আছে, আৰু এটা আছে 3 নম্বৰ, যে a to the power 0 is equal to কিমান হৈছে 1। যে কোনো এটা সংখ্যাৰ ওপৰত যদি আমাৰ কি হয় a to the power 0 হয়, এটাক আমি কি ধৰিম, আমি 1 বুলি ধৰিম। যিমান এটা সংখ্যা নিদিয়ে কিয়, যে আমাৰ এইটো আছে 2 5 6 3, ইয়াৰ ওপৰত যেতিয়া 0 হয় এইটো আমাৰ কি হয়, যদি কোনো এটা সংখ্যাৰ ওপৰত মানে ভূমিৰ ওপৰত যেটো ঘাত আছে, ঘাতটো যদি আমাৰ শূন্য হয়, সেই সংখ্যাটো আমি কি বুলি ধৰিম, আমি 0 বুলি 1 বুলি ধৰিম। যে আমাৰ এর ওপৰত কি আছে 0 মানে কি আছে 1, তে এই গোটেইখিনি সংখ্যাৰ ওপৰত 0 থাকে তেতিয়া আমাৰ কি হ'ব 1 এ হ'ব। তে এইটো এটা কোৱেশ্চন যে 5 ৰ ওপৰত 1 আছে মানে এইটো কি হ'ব আমাৰ 1 হ'ব, এনেকৈ আহিব। এইটো আমাৰ সূচকীয় বিধিৰ কি কিছুমান নিয়ম। আকৌ কি আছে 4 নম্বৰ আছে, a to the power minus n যদি আমাৰ থাকে এটাকে আমি কি লিখিব পাৰো, a to the power minus n, এটা আমি কি কৰিম মাইনাসটা আমাৰ উঠি যাব, যেতিয়া আমাৰ মাইনাস উঠি যাব তেতিয়া আমি এটা 1 বাই a to the power কি হ'ব n আহিব। এটা আমাৰ কি ধৰ্ম যে যদি কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ যদি মাইনাসত থাকে তে মাইনাসটো আমি তুলি দিই, এটা আমি কি পজিটিভত মানে কি ধনাত্মকত যেতিয়া লিখিম তেতিয়া আমি কি লিখিব 1 বাই a to the power কি লিখিব লাগিব n কি লিখিব লাগিব। তে এনেকুৱা ধৰণৰ যদি কোনো এটা কোৱেশ্চন দিয়ে যে 3 to the power minus 3, ইয়াক তুমি কি লিখিবা 1 লিখিবা ওপৰত, তাৰ পাছত 3 to the power 3, এটাৰ आंसर কি হ'ব 1 by 27। 3 to the power 3 এর ভ্যালু কিমান হবে 27। তো সোয়া ইয়ার উপর আরো একটা কোশ্চেন সোয়া 1 নম্বর 2 নম্বর 3 নম্বর সোয়া 5 to the power minus 2, এটা তুমি কি লিখিবা 1 by 5 কি স্কয়ার, তো 5 স্কয়ার এর ভ্যালু কিমান 20 কি 5 হয়, তে 1 by 25। তে এনেকৈ কি আমাৰ অংকবোৰ কৰিব লাগে, বুজিলা। তো বাকি সূচকীয় বিধি কিমান হয় 4 নম্বৰ গল। এতিয়া আমি কৰিম যে 5 নম্বৰত কি কৈছে সেইখিনি কথা। এইবাৰ আছে যে বহুতে কি পঢ়িব নোৱাৰে, যে আমাক এবাৰ কি কেনেকৈ পঢ়িব লাগে, বহুতে কি পঢ়িব নোৱাৰে, যে বহুতে পঢ়া অসুবিধাৰ কাৰণে কি সেই কোৱেশ্চন কি নকৰে। সো আমাৰ ইয়াত কি কৈছে এই সংখ্যাটো যে আছে এইটো যে আছে আমাৰ এই বিধিটো কৈছে যে এর আমাৰ কি আছে ভূমি আছে, তাৰ ওপৰত কি আছে এটা পাৱাৰ আছে, এইটো দুটা ব্ৰেকেট দি ওপৰত আৰু এটা কি লগাইছে পাৱাৰ কি লগাইছে। তে এইখিনি কথা আমি কি পঢ়িম, পঢ়াৰ পিছত আমাৰ ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সেইখিনি কি কৰিম। এটা দুটা এক্সাম্পল ললে তোমালোকে বুজি পাবা যে ইমান সহজ কোনে নাপায় কি জাস্ট বাকি তোমাকে সূত্ৰটো মুখস্থ কৰিবা, মুখস্থ কৰাৰ পিছত যিমানবোৰ কোৱেশ্চনবোৰ কি কৰিবা প্ৰেক্টিস কৰিবা তেতিয়া পাবা। সো আমাৰ এর ওপৰত কি আছে পাৱাৰ, তাৰ ওপৰত কি আছে পাৱাৰ, এটা কি হবে a to the power m whole to the power কি লিখব n, a to the power m whole to the power কি হ'ব n, a to the power মানে এর ওপৰত কি আছে পাৱাৰ, তাৰ ওপৰত কি আছে n, এই a to the power m whole মানে গোটেইটোৰ ওপৰত আৰু কি আছে n আছে, সেই কাৰণে কৰিম a to the power n whole to the power of কি n is equal to কি লিখিম a to the power m n। আমাৰ যদি এটা সংখ্যাৰ ওপৰত পাৱাৰ থাকে তাৰ ওপৰত যদি গোটেই দুইটাৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়া আমাৰ কি হ'ব এই পাৱাৰ কি হ'ব পূৰণ হ'ব। mn মানে কি হৈছে এতিকি mn আৰু কি ইয়াত পূৰণ হৈ আছে, আমাৰ ইয়াৰ ভূমি কি a হ'ব আৰু mn কি হ'ব কি পূৰণ হ'ব। সো ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে এটা কোৱেশ্চন আছে যে 2 স্কয়াৰ হোল টু দি পাৱাৰ কি আছে 3 আছে, আমাৰ এনেকুৱা আছে যে 2 ৰ ওপৰত কি আছে পাৱাৰ 3 আছে, তার ওপৰত আমাৰ কি আছে পাৱাৰ কি সরি 2 ৰ ওপৰত পাৱাৰ কি আছে 2 আছে, তার ওপৰত আমাৰ পাৱাৰ কি আছে 3 আছে। এইখিনি কথা আমি কেনেকৈ লিখিম, এতিয়া আমাৰ 2 এই যেটো ভূমি থাকিব এতিয়া পাৱাৰ কি হ'ব পূৰণ হ'ব, তে 2 টু দি পাৱাৰ কি পালো 6, তে 2 টু দি পাৱাৰ 6 এর ভ্যালু কিমান হ'ব 64। এনেকৈ তোমাৰ কি কোৱেশ্চন কৰিবা। তাৰ পিছত আমাৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে যে 3 টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 2, এইটো আছে যে আমাৰ ইয়াত কেনেকৈ কৰিম, সেম কি হ'ব
3 দিবা তাৰপিছত পাৱাৰ কি কৰিবা পূৰণ কৰি দিবা 3 টু দি পাৱাৰ কি হ'ব 6 এইখিনি কি হ'ব তোমাৰ এনসার তে এনেকৈ আমাৰ কোৱেশ্চন বিলাকৰ এনসার কি কৰিব লাগে হৈছে এতিয়া কৰিম নেক্সট আমাৰ কি কৈছে काजल के सिहाए कितना पीला बस्टरिया केसरिया तेरा बताओ ये साथ पढ़ा हुआ है ना गान गा हुआ है बेया फाटा गला लोई আমাকে গান গাই শুনাই আছে বলতে গলো দে কিমান হ'ব 6 নাম্বার কি কৈছে আমার কি কৈছে a আৰু b পূৰণ কৰিছে পূৰণ কৰাৰ তাৰ ওপৰত কি আছে আমাৰ কি m আছে m টো কি হৈছে যে a পূৰণ b হোল টু দি পাৱাৰ কি হ'ব m আমার a আৰু b ইয়াত কি আছে পূৰণ হৈ আছে তাৰ ওপৰত আমাৰ কি আছে পাৱাৰ এটা দিছে যদি আমি এনেকৈ কৰিম সো আমাৰ a টো বেলেগ আমাৰ b টো কি আছে বেলেগ আছে যদি এনেকৈ বেলেগ থাকে আমাৰ পাৱাৰটো কি a ৰ ওপৰত আছে b ৰ ওপৰত আছে তে আমি এটো এনেকৈ কৰিম যে যদি এনেকুৱা দুটা সংখ্যাৰ ওপৰত যদি পাৱাৰ যদি আমাৰ কি হয় বেলেগ হয় তেতিয়া আমি কি কৰিম a ৰ ওপৰত এটো যাব কি b ৰ ওপৰত এটো কি যাব এনেকৈ কি হ'ব তোমাৰ কোশ্চেন বৰ হ'ব আৰু লগত যদি এটা c লগাই দিয়া ইয়াত তাতো কি হ'ব c হ'ব d লগাই দিলে d হ'ব এনেকৈ কি যাব হৈছে তে আমি ইয়াত যদি আমাৰ কোশ্চেন এটা আছে এইটোৰ আন্ডাৰত যদি কোশ্চেন আছে 2 into 3 whole to the power কি 2 তে এটো আমি কেনে কই লিখি আমি দুইটো কার উপর ইয়ার উপর তো আছে 2 স্কয়ার দুইটা আমার কার উপর আছে আমার b এর উপর আছে কি হবে 2 স্কয়ার তে দুই দ্বিগুণ কিমান পালো 4 আর পূরণ এটো কিমান পাম 3 স্কয়ার means 9 তে এটো পূরণ করে কিমান পাম 30 কে 6 এইখানে হবে আমার কি आंसर বুঝলা তে এনেকৈ আমাৰ কি কোশ্চেন বৰ কৰিম আগত কি বিডিডি কৰিম তাৰ পিছত কি কোশ্চেন কৰিম সো 7 নম্বৰত কি কৈছে সেমেটা কত হয় এটা পুরো আছে এটো কি আছে হরন আছে a টু দি পাওয়ার a বাই m হোল টু দি পাওয়ার কি আছে m আছে যে a বাই b কৰিছে আকৌ ওপৰ কি পাওয়ার কি কৰিছে আমাৰ m কৰিছে সে a বাই b হোল টু দি পাওয়ার কি হ'ব m সো এটোৰ ওপৰত কেনেকৈ কৰিবা সে আমাৰ পাওয়ারটা আকৌ কার আছে এর ওপৰতো আছে কার ওপৰ b এর ওপৰতো আছে তে এনেকৈ কৰিম যে 2 বাই কত 3 থাকে ইয়াৰ ওপৰত কি পাওয়ার কি দেউ 2 দেউ মই কি লিখিম 2 এর ওপৰতো লিখিম 3 এর ওপৰতো লিখিম তো 2 দ্বিগুণ কিমান পাম 4 30 কে কিমান 9 এইটো আমাৰ কি হ'ব आंसर তে এনেকৈ আমাৰ কি কৰিব সূচকীয় বিধেয় কোশ্চেন বোৰ আমাৰ কি आंसर কৰিম পৰীক্ষা এতিয়া কি কৰিম তোমালোকে ভিডিঅ চাই কি কৰিবা নোটবুক কি কপি কৰিবা কপি কৰি প্ৰেক্টিস কৰিবা তাৰ পিছত তোমালোকে ক'ত যাবা ক্লাসে যাবা সারা বহুত হবে ইমান কি স্পিডত কৰিব লাগে নেকি লাহে লাহে ক'ব নোৱাৰা নেকি সৰি মই কি লাহে লাহে ক'বগে পাৰো জাস্ট কিডিং আৰু দুটা আছে এই দুটা কি কৰিম তাৰ পিছত যাম তোমালোকে কেনেকুৱা ধৰণৰ কোশ্চেন তোমাৰ কিতাপত দিছে সেই কোশ্চেন বোৰ কি কৰিম আমাৰ কি কৈছে আমার 8 নম্বর যেটো আছে 8 নম্বৰত কি কৈছে সেম a বাই কি দিছে b দিছে তাৰ পিছত কি হোল টু দি পাৱাৰ কি দিছে m বাই কি দিছে n তে এনেকুৱা ধৰণৰ যদি কোনোবা কোশ্চেনত তোমালোকে যদি কোৱা এই কোশ্চেনটো তোমালোকে কেনেকৈ কৰিবা সো আমাৰ কি সূত্র হয় যে এইটো কি আছে a বাই b ইয়াৰ ওপৰত কি হ'ব আমাৰ m টো বাহিৰত দিবা 1 বাই n এইটো দিছে তাৰপিছত সেকেন্ড ব্র্যাকেট দিবা ইয়াৰ ওপৰত কি আছে m আছে তে যদি কোনো এটা সংখ্যা
আছে যে a বাই b আছে তার ওপৰত কি আছে পাওয়ার 1 বাই n তার ওপৰত যদি পাওয়ার কি থাকে n থাকে মানে কি হ'ব এটো আমি এনেকৈ লিখিব পাৰো এটো আকৌ এটা লিখিব পাৰো যে a বাই b m দিব পারে এটা ব্র্যাকেট দি আগে এটা 1 বাই কি n দিব পারে এই পাওয়ার পর যেতিয়া পূরণ হ'ব তেতিয়া পাওয়ার এটো কি ওপৰত যে আকৌ কি এটো বস্তু কি ফ্রি আহিব তে ইয়াৰ আন্ডাৰত আমি কি এনে এটা দুটাকে কোশ্চেন কৰো যে কেনেকুৱা ধৰণৰ কোশ্চেন হ'ব চাম এতিয়া এটো সূত্র লিখিবা লেখি ইয়াৰ তলত কি এটা দুটা কোশ্চেন কৰিবা যে এনেকুৱা ধৰণৰ যদি एग्जांपल দিওঁ মই এটা ইয়াৰ যে 3/2 আছে তাৰপৰা কি দিলা 2/2 এটো দিছা তে এইটো আমি কোশ্চেন কেনেকৈ কৰিম 3/2 আছে পাওয়ার কি দিবা 1 বাই কি দিবা 3 দিবা তে এনেকুৱা কোশ্চেন সব কেনেকৈ হৈছে যে 2 টু কি আছে 3 স্কয়ার আকৌ কি আছে তলত কি আছে 2 স্কয়ার আর ওপৰত কি আছে 1 বাই কি আছে 3 আছে যদি কোনো এটা সংখ্যা যদি এনেকুৱা থাকে সো আমি এইটোকে বহুত অলপ কি বুজিবলগীয়া কথা আছে যে এইবোৰ আমাৰ কোশ্চেন কৰিব লাগে কেনেকৈ যে বহুতে কি প্ৰথমত এটো কৰিব নোৱাৰে জাস্ট তুমি কি আগত কি সূত্ৰটো মুখস্থ কৰিবা যদি a বাই b থাকে হোল টু দি পাওয়ার m বাই n থাকে ইয়াত যেটো কলো যে সূত্ৰটো লিখি দিছো ইয়াত তলত যে a বাই b পাওয়ার কি দিবা m কি হোল টু দি পাওয়ার কি দিবা 1 বাই n তে এইখিনি থাকিব সেম মই এনেকৈ এই কোশ্চেন এটা লৈছো যে 3/2 গৈছে a কি গৈছে 3 b গৈছে 2 n কিমান হ'ব 2 n কিমান হ'ব 3 এতিয়া আমি কিছু ওপৰৰ যেটো সংখ্যা থাকে এই সংখ্যাটো ইয়াৰ ওপৰত কি পাওয়ার দিছো ফির হোল ব্র্যাকেট দি আমাৰ যেটো 3 আছে এটো কি হ'ব আমাৰ ইয়াৰ পৰা যদি 2 গুচি যায় কি থাকিব অকল 1 তে 1 বাই কি আছে 3 আছে তে ইয়াৰ ওপৰত হোল পাওয়ার কি হ'ব 1 বাই 3 এই দুই যেটো সংখ্যা আছে এটা কার ওপৰত স্কয়ার আছে 3 এর ওপৰত স্কয়ার আছে আৰু কি 2 এর ওপৰত কি আছে স্কয়ার আছে তে আমাৰ এই দুই যদি আমি 3 যদি স্কয়ার করি কিমান পাম 9 পাম আর দুইক যদি স্কয়ার করি কিমান পাম 4 পাম এতিয়া আমাৰ পাওয়ার কি আছে 1 বাই 3 সো এই পাওয়ারটা কি দুইটার ওপৰত আছে না না এতিয়া আমি দুইটার ওপৰত কি পাওয়ারটো লিখি যে 9 টু দি পাওয়ার 1 বাই 3 4 টু দি পাওয়ার 1 বাই 3 সো এইখিনি হ'ব তোমাৰ কি आंसर ইয়াৰ আৰু এটা বস্তু লিখা যায় যে কোনো এটা সংখ্যাৰ ওপৰত যদি আমাৰ পাওয়ার 1 বাই 3 আহে আমি কি কেনেকৈ লিখিম এটোক আমি 3 ৰুট কি লিখিম 9 এটোক আমি কি লিখিম 3 ৰুট কি 4 এইটো আমি লিখিব পাৰো যে কোনো এটা সংখ্যাৰ ওপৰত যদি পাওয়ার যদি এনেকুৱা হয় 1 বাই 3 আমি ঠিক আছে 3 ৰুট কি a লিখিব পাৰে আৰু কোনো এটা সংখ্যাৰ ওপৰত যে পাওয়ার যদি 1 বাই 2 থাকে এটোক আমি কি a লিখিব পাৰিম তে এইখিনি আছে তোমাক কি শিকিবলগীয়া কথা আছে কোনো এটা সংখ্যাৰ ওপৰত যদি পাওয়ার থাকে 1 বাই 3 আমি কি লিখিম আৰু পাওয়ার যদি 1 বাই 2 থাকে তেতিয়া কি লিখিম এই দুটা বস্তু লিখিম তে ইয়াৰ ওপৰত আমাৰ এই কোশ্চেনটোৰ কি आंसर কি আহিছে তে এনেকৈ কৰি তোমালোকে কি কোশ্চেনবোৰ কৰিবা আৰু কি বুজিবা যদি তোমালোকে বুজি নোপোৱা কমেন্ট কৰিবা মই কি কৰিম আৰু কি আছে যে এখিনি যেটো এই কোশ্চেনটো কি অলপ দুবাৰ বা তিনিবাৰ অলপ কৰিবা বাকি দেখিবা যে কেনেকৈ কৰিছো কোশ্চেনটো आंसर বুজিলা এতিয়া আৰু এটা আছে যেটো 9 নাম্বাৰ 170 পেজৰ ওপৰত যেটো 9 নাম্বাৰ কোশ্চেন আছে সেইটো কৰিম তাৰ পিছত তোমাৰ কি চেপ্টাৰত ভিতৰত থকা কোশ্চেনবোৰ কৰিম এই কোশ্চেনবোৰ আমাৰ কি কিতাপত নাই যে অকল কি আছে তোমাৰ কি বিধি নিয়মবোৰ আছে তে নিয়মৰ ওপৰত আমি কি কোশ্চেন কৰিছো জিকিৰ কাৰণে কৈছে যাতে তোমালোকে ভালকৈ বুজিব নিয়ম কি কৈছে অকলকে নিয়ম দিলে নহব যে নিয়মৰ ওপৰত যদি কোনোবা কোশ্চেন এটা হোদে সেই কোশ্চেনটো আমি কেনেকৈ কৰিম সেই কাৰণে আমি কি দিছো নিয়ম দিছো তাৰ পিছত সেই নিয়ম অনুযায়ী দুটা তিনিটা কোশ্চেন কৰিছো কিহৰ কাৰণে যাতে তুমি যেটো আমাৰ নিয়ম আছে বিধি আছে সেই বিধিটো যাতে ভালকৈ বুজিব পাৰা সেই কাৰণে কোশ্চেনবোৰ কৰিছো বহুতে যদি কয় যে মই কোশ্চেনবোৰ নকৰো তে নকৰিবা নিয়মবোৰ মুখস্থ ৰাখিবা তাৰ পিছত এক্সামত যদি কোনোবা কোশ্চেন দিয়ে কোনো এটা কোশ্চেন দিয়ে তেতিয়া তুমি কি কৰিবা সেই কোশ্চেনটোৰ आंसर কৰিবা তে যদি কোনোবা ভাবে যে এইটো কোশ্চেন आंसर কি আমাৰ কিতাপত নাই মই নপঢ়িব পাৰা আৰু যদি কও পঢ়িম এই কাৰণে শিকিবা বুজিলা এখিনি গল তোমাকে 8 নম্বৰ যেটো আমাৰ বিধি আছে এতিয়া লাষ্ট এটা বিধি আছে 9 নম্বৰ সেই বিধিটো কৰিম তাৰ পিছত আমি নেক্সট কোশ্চেনত যাম এতিয়া আমাৰ কি আছে 9 এৰে বাবা কি আছে সোয়া
যে a বাই কি b দিছে পাওয়ার কি দিছে মাইনাস n এটা মানে বহুত কি ভাল লগা এটা কথা যে কোনো এটা সংখ্যা যদি a বাই b থাকে পাওয়ার যদি মাইনাস থাকে এটা তুমি কি কৰিবা বঢ়িয়া এইটো কি হ'ব তুমি a টো তলত দিবা b টো কি দিব ওপৰত b বাই a দিয়া দি আমাৰ যেন মাইনাস টো কেনসেল কৰি দিব তেতিয়া তোমাৰ কি आंसर হৈ যাব যদি মাইনাস থাকে তেতিয়া এইটো হ'ব যদি প্লাস থাকে তেতিয়া কি নহয় যদি মাইনাস থাকে কি কৰিবা যদি a বাই b আছে এটা b বাই a হ'ব মানে b টো ওপৰত যাব a টো তলত আহিব আৰু ইয়াত কি মাইনাসটো নাইকিয়া হ'ব সো আমি কি কৰিছো a টো তলত আনিছো b টো ওপৰত দিছো আৰু ইয়াৰ মাইনাসটো কি নাইকিয়া কৰিছো তো ইয়াৰ কোৱেশ্চন ইয়াত কেনেকুৱা কোৱেশ্চন আহে যে 3 বাই 6 1 বাই 2 তো এইটো আমি কোৱেশ্চন কেনেকৈ কৰিম তো মাইনাস কি 6 আছে যদি এনেকৈ থাকে এনেকুৱা থাকে তেতিয়া কি কৰিম আমি কি মাইনাসটো নোহোৱা কৰিম তো মাইনাস নোহোৱা কৰিলে আমাৰ কি তলটো কত যাব ওপৰত আৰু ওপৰটো কত আহিব তলত আহিছে আৰু কি হ'ব 6 আমাৰ 1 ৰ ওপৰত যিমানে না থাকক কিয় পাৱাৰ কি হ'ব आंसर কি হ'ব 1 হ'ব তো 1 টো কেনসেল কৰি অকল 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 6 এর ভ্যালু কিমান 64 এনেকৈ কৰিবা কোৱেশ্চন বোৰ কৰিবা তাৰপিছত 2 নম্বৰ যেটো কোৱেশ্চন আছে কি আছে 3 বাই 4 পাৱাৰ কিবা মাইনাস কি 2 তো এইটো এতিয়া কৰিম অকল কি মই এইটো কি মুছি দি আছো যে যা থাকি অকল থাকি কম আছে মইলা তো এইটো আমি কোৱেশ্চন কৰিম যে 3 বাই 4 পাৱাৰ কিমান আছে মাইনাস কি 2 মই মাইনাস কি নাইকিয়া কৰিব লাগে তো যদি মাইনাস নোহোৱা কৰো তে কি 4 বাই কি হ'ব 3 হ'ব কি হ'ব এনেকৈ পাৱাৰ হ'ব এই 4 ৰ ওপৰত কি হ'ব 2 3 ৰ ওপৰত কি হ'ব 2 এই 4 স্কয়ার মানে কি হ'ব 16 2 স্কয়ার মানে কি হ'ব 9 তো এইখিনি হ'ব তোমাৰ কি आंसर ইয়াত তে আমাৰ যেটো আমাৰ কি নটা যেটো বিধি আছে সূচকীয় বিধি ইয়াৰ আন্ডাৰত আমি কি কিছুমান কোৱেশ্চন কৰিলো এতিয়া আমাৰ এই বিধিবোৰ নহয় শেষ হ'ল এতিয়া তোমাৰ কিতাপত কিছুমান কি সংখ্যা দিছে যে p বাই q আকাৰত যে p বাই q আকাৰত কি লব লাগে তে সেই কোৱেশ্চনৰ কি आंसर বৰ কৰিম তে p বাই q আকাৰত কেনেকৈ কৰিম তে আমাৰ ভিডিওতে কি বহুত দীঘলীয়া হৈ আছে এতিয়া আমি কি কৰিম ভিডিওটো বন্ধ কৰিম নেক্সট এটা ভিডিওত আমি কি আমাৰ যেটো কোৱেশ্চন দিব উদাহৰণৰ আছে কিছুমান কি আকৌ ব্লেক কিছুমান কি एग्जांपल আছে সেইবোৰ কৰিম আমি নেক্সট ভিডিওত হ'ব তুমি তোমালোকে এবাৰ কি দেখিবা আৰু কি প্ৰেক্টিস কৰিবা